ৰাহুল গান্ধী ডাঙৰীয়া তেওঁৰ ক'বলৈ মোৰ বহুত বেছি ভাষা নাই। এতিয়া এই সময়ত যিটো সময়ত হয়তো গান্ধী পৰিয়ালৰ কোনো সদস্য আহিব লাগিছিল তেখেতৰ ঘৰত, সেইটো সময়ত অহা নাই। যিয়েই নহওক দেৰিকৈ হ'লেও আহিছে, আমাৰ তাত ক'বলগীয়া একো নাই বা আহিব ক'বলগীয়া একো নাই। কিন্তু ইয়াত আহি যাতে বিভাজন, অশান্তি, অস্থিৰ পৰিস্থিতিৰ বীজ সিঁচি নাযায় তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। অন্যথা পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমি সকলো আছোঁ। গতিকে এনেধৰণৰ কোনো অশান্তিময় পৰিস্থিতি যাতে কৰি নাযায়, ভয়টো তাতে আছে, শংকা তাতে আছে। কিন্তু এনেকুৱা যদি কৰি যায় তেনেহ'লে নিশ্চয় ৰাইজে গোটেই ইয়াৰ ওপৰত কঠোৰ নজৰ ৰাখিছে। গান্ধীৰ ভ্ৰমণ কিয় হৈছে, কি কাৰণত হৈছে, এই কথাটো আপোনালোকেও জানে, ৰাইজেও গম পাইছে। গতিকে ইয়াৰ কি অৰ্থ, এওঁলোকৰ কি লক্ষ্য, এই লক্ষ্য সন্দৰ্ভত সকলোৱে অৱগত কৰিছে।